জুনাইত নাহৰ নৈৰ বাঢ়নি পানীৰ তাণ্ডৱ প্ৰবল সোঁতে ছিঙি নিলে ২ নম্বৰ অমৰপুৰ পাংগিং গাঁৱৰ সমীপৰ মথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ অংশ ছিঙি নিলে বানৰ কোবাল সোঁতে জলমগ্ন ঘৰদুৱাৰৰ লগতে বৃহৎ পৰিমাণৰ কৃষিভূমি অসম আৰু অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে হঠাৎ বৃদ্ধি পাইছিল নাহৰ নৈৰ জলপৃষ্ঠ ২ নম্বৰ অমৰপুৰ পাংগিং গাঁও নাহৰ বিজুলী নাহৰ বন্দনাকে ধৰি বহুকেইখন গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰাৰ খবৰ আহি পৰিছে হঠাৎ অহা বানত হাহাকাৰ লাগিছে ৰাইজৰ মাজত সবিশেষ জানিবৰ বাবে ফোনলাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে ধীৰাজ মিৰি আছে ধীৰাজ মিৰি বাঢ়নি পানীয়ে বৰ্তমানলৈকে কিমানখন গাঁও প্লাবিত কৰিছে আৰু কিমান পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ঠিক সেইদৰে জোনাইত এতিয়া অকল নাহৰ নলা বুলি নহয় আমাৰ জোনাই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত স্থিত আৰু এই অৰুণাচলৰ পৰা যিকে অৰুণাচললৈকে ধাৰাসাৰ বৰষুণ দি আছে ঠিক সেইমতে আমাৰ জোনাইতো ধাৰাসাৰ এই দুদিন ধৰি বৰষুণ দি আছে এই বৰষুণ দিয়াৰ ফলতে আমাৰ জোনাইৰ কিছু নৈ উপনৈসমূহ এতিয়া বাঢ়নি পানীয়ে কিছু বৃদ্ধি পাই আছে এই বৃদ্ধি পোৱাৰ ফলত যেনেকৈ আজি অলপ আমি এতিয়াও ইয়াতে সংবাদ সংগ্ৰহ কৰি আছো দিখাৰী নৈত এই দিখাৰী নৈ কিনাৰৰ ওচৰৰ গাঁও প্ৰায় এতিয়া ইয়াত ২০খনমান প্লাবিত কৰিছে এই বানে ঠিক সেইমতে আজি কিছু সময় আগতে নাহৰৰ যোনটো আমি এতিয়া উল্লেখ কৰিছো সেইডোখৰ অঞ্চলতে কিছু ঘণ্টা আগতে তাতো এই নাহৰ নৈৰ এইটো বানে এই মথাউৰি ছিঙি পেলাই কামে তাৰ আশে পাশে থকা প্ৰায় ৮খনমান গাঁও এই বানত প্লাবিত হৈছে আৰু এই বানত প্লাবিত হোৱাৰ কাৰণে প্ৰায় তাৰ শতাধিক পৰিয়াল তাত এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুতো কৃষকৰ যোনটো তেতিয়া কঠীয়া পৰা ছিজন সেই কঠীয়া আমি পানীত ডুব যোৱা বুলি আমি গম পোৱা গৈছে হয় ধীৰাজ মিৰি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আৰু এই মুহূৰ্তত স্থানীয় লোকৰ কিছু ভাষ্য আমাৰ হাতত আহি পৰিছে ভাষ্য শুনাইছো ২ নং অমৰপুৰ পাংগিং গাঁও মথাউৰিটো আজি নেৰানেপেৰা ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ কাৰণে মথাউৰি ছিগি গ'ল নদীখনৰ নাহৰ নদী এতিয়া এই নদীটো নাহৰ বিজুলী গাঁও আৰু বান্দেনা ২ নং অমৰপুৰ পাংগিং গাঁৱৰ প্ৰায় মানে দাৰ ৰুইছিলে দাৰ ৰোৱাটো শেষ কৰি দিলে মথাউৰিটো যোৱা বছৰ লগাইছিলে আমাৰ MLA ছাৰে এইটো মানে জিঅ'টেকটো লগালে কিন্তু জিঅ'টেকৰ মূৰতে এনেকুৱা হৈছেগৈ ভাঙি জিঅ'টোতো মানে বচাব পাৰিছে কিন্তু এই যিটো জেগা মানে এই চুকতে গৈছেগৈ যিটো মেইন জেগাত যোৱা নাই কিন্তু অলপমান মানে পিছফালে গৈছেগৈ খেতিটো হৈছে এইফালে যিমান এই মাটি এই যে পানী দেখিছোঁ নহয় এই গোটেইটো মানে ৰুইছিলে জাষ্ট মানে ৪ দিন নে ৫ দিন হৈছিলে যোৱা